হেল্ল' এভৰিৱান লাষ্ট ব্লগত আপোনালোকক কৈছিলোঁ যে মোৰ লগৰ আহিছে বুলি এয়া লগৰকেইজনীক ভাত খোৱালোঁ আৰু খুৱাই বৈ মানে আৰু চিধা ওলাইছোঁ ফুৰিব যাবলৈ কাৰণ আমাৰ হাতত বেছি টাইম নাই তাহাঁতে আকৌ যাবগৈ নহয় সেইটো কাৰণে আৰু ওলাই দিলোঁ এয়া আমি গৈছোঁ চাপানালালৈ বুলি নগৰ মানুহে চিনি পাবই নগাঁও টাউনৰ পৰা 1 ঘণ্টামান দূৰ হয় বৰ বেছি দূৰ নহয় এয়া আহি পালোঁগৈ আমি আচলতে মানে ইয়াত এখন নদী আছে বটী নৈ এখন তাত খুব মানুহ হয় গৰম দিনত আৰু ঠাণ্ডা দিনতো খুব পিকনিক খাবলৈ আহে এইডোখৰলৈ মই আগতে আহিছোঁ আজি মানে ছেকেণ্ড টাইম আহিছোঁ নেকি মই এয়া তাহাঁতকো লৈ আহিলোঁ বোলো ইমান গৰম নদীতে অকণমান গোটেইকেইটা পৰি দিম বুলি কিন্তু কি হ'ল গম পায়নে কাপোৰৰ বেগ এটা থাকি আহিলে গতিকে এই ভণ্টি যে তাই ফ্ৰকত আছে আৰু মই মানে এতিয়া পানীত নামিবলৈ পৰা নাই নহয় ওপৰতে আছোঁ আৰু শিলৰ ওপৰতে কাৰণ গোটেই তিতি বুৰি যাম ঘৰত যোৱা সময়ত আলফুলে মোৰ কোচত আহিব সেইটো কাৰণে উপায় নাই এফালে আকৌ আমি খালোঁ চিপছ ক'ল্ড ড্ৰিংক তেনেকৈ তাৰপিছত এইফালে বেটা মানুহ এয়া বৰ্ণালীৰ ল'ৰা আৰু আলফুলক নমাই দিলোঁ পানীত খেলিবলৈ বোলে তাহাঁতেও খুব খেলিলে আমিও খুব এনজয় কৰিলোঁ দেই লাষ্টত মানে কি হ'ল তাহাঁতে মোক তিতাই দিলে আৰু মানে মই আৰু নাবাচিলোঁগৈ পানীত আৰু সেনেকৈয়ে মই নামি দিলোঁ এয়া তিতি বুৰি আহিছোঁগৈ ঘৰলৈ দেখিছেনে বাৰু এয়া আৰু ইমান ধুনীয়া ধুনীয়া গ্ৰীণ পৰিৱেশ ন এতিয়া যে বাৰিষাৰ কালত আৰু এইফালে পুনমবাৰ ঘৰত সোমালোঁ দেই ইয়াত ধেমাজিৰে হয় তাই ইয়াতে চাকৰি কৰে চাপানালাত বহু বছৰ হ'ল থকা ইয়াতে তাহাঁতৰ ঘৰত সোমাই দিলোঁ আৰু তাই আমাৰ কাৰণে ইমান কিবাকিবি অৰ্ডাৰ কৰি থৈ দিছে নহয় মিঠাই পিজ্জা কিবাকিবি সেয়া খাই বৈ আৰু আমি ওলাই দিলোঁ আৰু ৰাতি খাবলৈ লৈছোঁ স্মক পৰ্ক দেই এয়া বৰ্ণালীয়ে লৈ আহিছিলে তাই স্মক পৰ্কৰ লগত বোলো আমি খাওঁ এয়া আজি লাগিছোঁ দেই বাই